জেগাত বোলে কিবা ওলাই ৰাতি হ'লে তো সেইকাৰণে মানে দেৱদা গুচিয়া মই অকলেখিনি কিবা লাগিছে মানে সেইজোপা এই গছ বিশেষকৈ মানে এই গছজোপালে কিবা এটা হেৰি লাগি আছে হয়নে নমস্কাৰ বন্ধুসকল এটা নতুন ভিডিঅ'লৈ আকৌ আহিছোঁ কি খবৰ বন্ধুসকল সকলোৱে ভালে থাকে বেছি দিন নকৈ আজি ভিডিঅ'টো আৰম্ভ কৰা হওক অ'কে বন্ধুসকল বৰ্তমান এতিয়া মই আছোঁ ফুলগুৰি হয় বন্ধুসকল ফুলগুৰিত আছোঁ আৰু আগৰ ভিডিঅ'টো আপোনালোকে দেখা পাইছে ফুলগুৰি ধাবা সকলো কথা গম পাইছে কৃষক বিদ্ৰোহৰ কথা সকলো তো ইয়াৰ বুৰঞ্জী কথাখিনি গম পালে আৰু ইয়াৰ পৰা ফুলগুৰিৰ পৰা অলপ আহিলোঁ আহি এডোখৰ ঠাইত আহিছোঁ য'ত মানে ভূতৰ কাহিনী গম পাইছোঁ ইয়াত ভূত বোলে আছে তো ইয়াৰ এণ্টি দেখা পাইছে তো যাওঁ মিছাই কোৱা নাই দেই ইয়াত সঁচাকৈ আছে বুলি গম পাইছোঁ আৰু মোৰ লগত মানে মই অকলে অহা নাই মোৰ লগত আছে দেৱদা তো দেৱদা কেনেকুৱা লাগি আছে এডোখৰত ভিডিঅ' গৈ আছে ন মই এডোখৰত অকলে আছোঁ কিবা হেৰি লাগিছে ন আৰু জেগাটো কি হয় ফটো চটো উঠাবৰ কাৰণে ভাল কিন্তু ফটোটোৰ কাৰণে ভাল মানে কি ইয়াত ফটোগ্ৰাফাৰ আহিলে ফটো মজা পাব কিন্তু একচুৱেলি ক'ব গ'লে ইয়াত বোলে অলপ কিবা আছে মই শুনা পাইছোঁ মোৰ লগৰ এনেকৈ কৈ থাকে তো আমি আহিছোঁ সেইকাৰণে আমি বহুত আছেনে নাই সেয়া জোখা জন্তু আনিছোঁ একো নাই নাই তন্ত আহিছোঁ খালী মানে বোলো চাওঁ সঁচা নে মিছা কি তো আহিছোঁ আৰু ইফালে বেগত দেখা পাইছে এনেকুৱা এইবিলাক তো চাওঁ কি ক'ত আছে দেখাবলৈ চেষ্টা কৰিম তো বলক ভিডিঅ'টো আগবাঢ়ি যাওঁ আহক I need a change in my life cause I don't feel alive and there's nothing that makes me happy. Hold my beer for a minute. I'm about to quit my job, cash in for a ticket. I'm going on a trip and I don't plan to visit. I'm gonna stay there till I feel like I'm winning. Oh, and this is just the beginning. I need a big change, help me feel like living. I need a big swing, home runs I'm hitting, and I'll never look back. Moving on till I get it all. And we all got dreams. We all want things. But what you আৰু ইয়াত দেখা পাইছোঁ M+P সেইবিলাকহে কিন্তু দেৱদা দেৱদা কিবা এটা হৈছে এইবিলাক কিন্তু হেৰি কিন্তু চাওক মই তোমাক বহুত ভাল পাওঁ এইবিলাক তুমি নামটো লিখি থৈ যাবা এই নাই এইবিলাক নাই ইয়াতে ভিতৰৰ সেইবিলাক কিন্তু ইফালে দৰ্জাখন দেখা পাইছেনে চাওকচোন এখন দৰ্জা এফালে এপাত আছে আৰু এফালে এখন দৰ্জা আছে কিবাটো আছে না ইয়াত কোনো তেনেকৈ নাথাকে হেৰি আৰু ইফালে চাওকচোন আৰু ইফালে যাওঁ আৰু ইফালেতো সোমাই যাবলৈ তলা মাৰি থৈ দিছে ইফালে চাওক এইবিলাক কিবা লিখাহে থৈ আছে অ' দেৱতা অকলে এৰি থৈ যাবা মোকে মানে দেৱতাই মোক অকলে এৰি থৈ যাব লাগে গাইজ এইফালে মানে মই কিবা দেখা যেন পালোঁ বগাকৈ তো নাই নাই কিবা আছে এই গছজোপা নাই গাইজ এইখিনিৰ পৰা মই আঁতৰি আহিছোঁ অলপ এইফালে যাওঁ গাইজ ইয়াত দেখা পাইছে বিশেষকৈ মোৰ এই গছজোপালৈহে কিবা ভয় লাগি আছে কিন্তু ইয়াত একদম পূৰা শান্তি আৰু ইয়াত এতিয়া ভিতৰলৈ যাবলৈও মানে বন্ধ কৰি থৈ দিছে আৰু এটা ঠাই আছে ইফালেদি যাব পাৰে যদি পাৰোঁ আপোনালোকক দেখাই থাকিম গাইজ বৰ্তমান এতিয়া বেক চাইডলৈ আহি গ'লোঁ আৰু এইটো মানে দেখা পাইছে কেনেকুৱা কোলা মোলা হৈ গ'লগৈ একে আন্ধেৰা কাৰেম ৰাহি হমেচা হৈ গ'লগৈ আৰু
সেইজোপা এই গছ বিশেষকৈ মানে এই গছজোপালে কিবা এটা হেৰি লাগি আছে হয়নে আৰু সেইফালে ঘৰটো আছে মানে এইফালে ইয়াত সোমাবলৈ বিচাৰি চেষ্টা কৰি আছিলোঁ মেইনকৈ কিন্তু এইফালে দেখা পাইছোঁ ৰাস্তা এটা আছে কিন্তু সোমাই নাযাওঁ যিহেতু এইফালে দেখা পাইছিলোঁ এইফালৰ পৰা গিল মৰা আছে তো এইফালে সেইকাৰণে নাযাওঁ অলপ বেছিকৈ ভয় লাগিছে তাৰপৰা কেনেকুৱা ফিল আহিছে কিন্তু মানে কেনেকুৱা আহিছে আমি দুটা আছোঁ অকল হয় তো আমাৰ দুটাৰ ভিতৰত এটা ঘপককৈ অকণমান নাইকিয়া হ'লে ভয়টো লাগি যায় সেইটোৱে হয় তো মই এটা কথা কওঁ হয় পৃথিৱীত যদি ভগৱান আছে ভূতো আছে হয় সেইটো হ'লে সঁচা কথা কাৰণ বহুততে মই পাইছোঁ আৰু মানে বহুত কথাও গম পাইছোঁ যে নিগেটিভ বস্তু যদি থাকে পজিটিভ থাকে আৰু পজিটিভ যদি থাকে নিগেটিভ থাকে যেনেকৈ সুখ থাকিলে দুখ হয় দুখ থাকিলে যেনেকৈ সুখ হয় তেনেকৈ সেইকাৰণে গম পাইছে ভূত আহিলে ভগৱানক মাতিব লাগে আৰু বিশেষকৈ হনুমান যেনেকৈ দুখ আহিলে যেনেকৈ সুখৰ কথা চিন্তা কৰে সেইটোৱে ভূত আহিলে ভগৱানৰ নাম ল'ব লাগে আৰু বিশেষকৈ এতিয়া মানে হনুমানৰ নাম লৈ আছোঁ যাতে ভূত পেট অকণমান আঁতৰত থাকে ৰামৰ এটা নামে ভূতে ভয় খাই যায় সেইটোৱে ৰাম বুলি ক'লে হৈ গ'ল হয় আৰু বিশেষকৈ এইখিনি জেগাত আছোঁ কাৰণে ভগৱানৰ নাম লৈ আছোঁ যাতে এটাই কওঁ যদি কিবা আছে দূৰতে থাকক আপোনালোক আমি কেৱল দেখাবলৈ আহিছোঁ আপোনালোকে প্লিজ অলপো ডিষ্টাৰ্ব নকৰিব বাকী দেখাই আছোঁ দৃশ্য আৰু চাই থাকক ভিডিঅ' তো বন্ধুসকল ইয়াতে আকৌ আহিলোঁ এইখিনি ঠাই মানে কিয় নাজানো এইখিনি ঠাইলৈ আকৌ মাটি আছে হয় আৰু এই জেগাখিনি কি ক'ম কিবা কিবি লাগিছে এই জেগাত আহি আৰু এইবিলাক চব ভাঙি চিঙি গ'লগৈ যিমানখিনি মই জানো এই জেগাত বোলে কিবা ওলাই ৰাতি হ'লে তো সেইকাৰণে মানে দেৱদা গুচি আহ মই অকলেখিনি কিবা লাগিছে মানে গাইছ মানে এইখিনি অকলে থাকি কিবা ভয় লাগিছে আৰু এইফালে এটা কথা কওঁ দৰ্জাখন এইফালে এইখিনি তলা মাৰিছে এইফালে এখন দৰ্জা দেখিছে এইফালে এখনৰ এপাত আছে আৰু এইফালে এখনৰ এপাত আছে দেৱদা এইফালে দৰ্জা দুইখনো কিন্তু এপাতৰ এপাত আছে কিবা এটা ৰহস্য আছে কাৰণ এইফালে দৰ্জা দুইখনৰ এপাতৰ এপাত আছে ৰাতি চাগে কৃষ্ণ কৃষ্ণ দেৱদা কিবা এনে ফিলিংছ আহিছেনে ফিলিংছ কিবা এটা আছে আৰু গাড়ী এইফালে চাওকচোন ঘৰটো এনেকুৱা গছ ডালি ওলাই গৈছে এইফালৰ পৰা দেখি পাইছে ডালিৰ পাত ওলাই গৈছে সঁচা এনেকুৱা মানে কি ক'ম আৰু এইখিনি জেগা সঁচা কিবা এটা মানে বেলেগ ফিলিংছ আহিছে আৰু গাড়ী সেইফালে আৰু আহিছোঁ একচুৱেলি ভিতৰলৈ যাব পৰা হেঁতেন ভাল আছিলে কিন্তু এইখিনি তলা মাৰা হৈ আছে তো সোমাই কৰি নাযাওঁ আৰু এইফালেতো এইফালে মাৰা হৈ আছে হয় গাড়ী তো এইখিনি আছিলে আজি ভিডিঅ'টো অলপ মোৰ ভয় লাগিছে আৰু ইয়াৰ পৰা আমি যাম বোলা এইখিনি পৰা যামগৈ গাড়ী হৈ গ'ল আজি ভিডিঅ'টো ইমানেই আছিলে লোকেশ্যন ভালকৈ নকওঁ কোনখিনিত কি হয় বাট এটাই কওঁ গাড়ী সেইখিনিত ভয়ানক বস্তু আছে আৰু ক'ব গ'লে যদি পজিটিভ বস্তু আছে নিগেটিভো থাকিব হয়নে দাদা পজিটিভ বস্তু থাকিলে নিগেটিভ থাকিবই তো গাড়ী আজিলৈ ইমানেই আছিলে সঁচাইখিনি এইখিনি ভয় লাগিছে আৰু ইয়াৰ পৰা যাওঁ বন্ধুসকল ক'ব গ'লে এইখিনি টাইম ধেমালি কৰিলোঁ অলপ একচুৱেলি ইয়াত একো নাই হয় বন্ধুসকল একচুৱেলি এইখিনি একো ভূতৰ হেৰি মানে একো নাই ক'ব গ'লে আপোনালোকক দেখাবৰ কাৰণে এটা মনোৰঞ্জন যিহেতু ইমান দিন ভালকৈ ভিডিঅ' দিয়া নাছিল হয় তো সেইকাৰণে মনোৰঞ্জনৰ কাৰণে এটা ভিডিঅ' লৈ আহিছিলোঁ আৰু ক'ব গ'লে ইয়াতে মানে চেনি মিল আছিলে হয় বন্ধুসকল চেনি মিল আছিলে আৰু এতিয়া আমাৰ এনেকুৱা ফিলিংছ তেনেকুৱা হোৱা নাই বাট মানে হ'লেও অলপ অলপ আছে সেইটো আমি নকওঁ বাট অলপ অলপ থাকেই ধেমালিত ভিডিঅ'টো বনাইছোঁ যদিও মানে কিবা এটা কৈ দিওঁ বহুত দিন এটা ঘৰত যদি কোনো মানুহ নাথাকে জানি লওক আৰু আপোনালোকে বাকী গাড়ী ইয়াত চেনি মিল আছিলে সেইফালে দেখা পাইছে এইটো হ'ল মেইন চেনি মিলটো এতিয়া পিছত দেখা পাইছে আৰু অলপ আগৰ এইফালৰ পৰা দেখাইছিলোঁ মানে এটা মিল আছিলে ইমান ডাঙৰ মিল ভাবক কিমান ডাঙৰ হ'ব ভিতৰত যোৱাহেঁতেনো দেখা পালেহেঁতেন ভালকৈ যেনেকৈ কামপুৰত আছিলে কামপুৰৰ চেনি মিলটো অলৰেডি ভিডিঅ' দেখা পাইছে ৰিপুন দাই ভিডিঅ' বনাইছিলে লগতে ভিডিঅ' বহুতে ভিডিঅ' বনাইছে কামপুৰৰ চেনি মিলটো হয় দেৱদা দেখা পাইছে চেনি মিলটো কামপুৰো হয় কিমান হেৰি ঘুকুৰৰ মাজত আছে কিন্তু আমাৰ ইয়াত মানে বেছি ঘুকুৰৰ মাজত নাই ফুলগুৰিৰ ওচৰতে আছে হয় আৰু যিহেতু এইখিনি ঠাই বহুত ডাঙৰ আহল বহল আৰু এইটো যোনটো কোৱাৰ্টাৰ হয় ইয়াতে কোৱাৰ্টাৰ আছিলে আৰু এইফালে এইটো চেনি মিল আছিলে কিন্তু এইখিনি ঠাই এনেই পৰি আছে হয় বন্ধুসকল এতিয়া ইয়াত এনেই পৰি আছে তো এটা কথাই ক'ব বিচাৰিছোঁ যে
যিহেতু এতিয়া নিবনুৱাসকলে একো পোৱা নাই, যদি চেনি মিলটো ইয়াত থকাহেঁতেন কিবা এটা কৰিব পাৰিলেহেঁতেন হয় নিবনুৱাসকলে, কিন্তু ইয়াত একো নাই, এতিয়া এনেই পৰি আছে। ত' এটা কথা কওঁ যে এইখিনি ঠাই যদি হেৰি কৰি পেলাই বেলেগ প্ৰজেক্ট এটা যদি কামত হাত লগায় তেতিয়া ভাল হ'ব, তেতিয়া নিবনুৱাসকলে এটা স্থান পাব এইখিনি ঠাইত হয়। এইখিনি আশে পাশে যিসকল নিবনুৱা আছে সেই নিবনুৱাসকলে ইয়াত আহি পেলাই ইটো সিটো কাম কৰিব পাৰিব। এতিয়া খেনচোৱাত উদ্যোগ আছে হয় বন্ধুসকল, উদ্যোগ আছে। ত' উদ্যোগত কাম কৰে, পানী বটলৰ হওক এনেকৈ উদ্যোগ আছে। মই তাৰ গৈ পেলাই ভিডিঅ' অতি শীঘ্ৰে বনামগৈ হয় বন্ধুসকল। আৰু তেনেকৈ যদি ইয়াত কিবা বেলেগ যদি প্ৰজেক্টত হাত লয় তেনেহ'লে এইখিনি কাম হ'ব। তেনেকৈ কামপুৰৰ যোনটো চেনি মিল বন্ধ হৈ গ'ল, ত' তাত এতিয়া চেনি মিলৰ যদি বন্ধ একেবাৰে কৰিয়ে পেলাই তাতো তেনেকৈ বেলেগ কিবা যদি কামত হাত দিয়ে তেতিয়া ভাল হ'ব। ত' আজি এই ভিডিঅ'টোৰ মেইন উদ্দেশ্যটো আছিলে এইটোৱে যে যিখিনি ঠাইত এনেকৈ এনেই বস্তুবিলাক পৰি যায়, যিখিনি ঠাইত একে বন্ধ হৈ যায়, সেই ঠাইতখিনি বেলেগ প্ৰজেক্টত হাত কামত লগাব লাগে, কাৰণ সেইখিনি ঠাই এনেই পৰি থাকে। ত' এইখিনি ঠাইতো যদি তেনেকৈ কামত লগায় তেতিয়া ভাল হ'ব। আৰু ক'ব গ'লে এইখিনি ঠাইত যদি আহে ন, ফটো উঠাৰ কাৰণে বঢ়িয়া জেগা হয়নে দেৱদা? ফটোৰ কাৰণে মজা পাৰফেক্ট জেগা। যিসকল ফটোগ্ৰাফাৰ আছে হেৰি পৰা উঠিব পাৰে। ফুলগুৰি আহিলে দেখা পাব এইখিনি হ'ল। বাকী আজিলৈ ইমানেই আছিলে। ৰহাৰ মই হয়, তো মোক কণ্টেক্ট কৰিব আহি পেলাই ফটো শ্বুট যদি কৰে দেৱদাক কণ্টেক্ট কৰিলে হ'ল। জেগাটোৰ বিষয়ে আমি ভালকৈ কোৱা নাই ভিডিঅ'ত ইমানকৈ নকওঁ, কণ্টেক্ট কৰিব লাগিব তেতিয়াহে ক'ম। বাকী আজিলৈ ইমানেই আছিলে। কষ্ট মোৰ কিবা ভগৱানৰ মৰম আপোনালোকৰ। আৰু দেৱদাৰ লিংক থাকিব ডেছক্ৰিপশ্যনত। বহুত দিনৰ মূৰত লগ পাইছোঁ, ত' ভাল লাগিছে ইমান দিনৰ মূৰত। আমাৰ কিন্তু কোনো বেয়া পোৱা পুৰি নাই দেই, খালি দূৰৰ কাৰণে আমি তেনেকৈ লগ চগ কৰিব নোৱাৰোঁ, বাট কণ্টেক্ট থাকে, আমি কণ্টেক্ট কৰি থাকোঁ আৰু বহুত প্লেনিং কৰি থৈছোঁ। হাজাৰটা প্লেনিং কিন্তু মানে অলপ অসুবিধা হয় ন, এইটো লাগেই। ত' সেইটো কাৰণে মানে লাহে লাহে কৰি আছোঁ আৰু দেখা পাই থাকিব ভিডিঅ'সমূহ। আজিলৈ ইমানেই, বাই বাই, জয় আই অসম। দিন যায় ৰাতি নোপোৱাই যাযাবৰ মনেও নিজিৰাই, জীৱনৰ বাটে 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 কিনো দি